হা আমি নাহিলো তো এতিয়া আমি সন্তান হিচাপে আমাৰ পিতৃ মাতৃক আমি শ্ৰদ্ধা জনোৱা তেওঁলোকৰ কথা মতে চলা তেওঁলোকৰ কথা শুনা আৰু কি কাম কৰিলে পিতৃ মাতৃ সুখী হয় সেই কামখিনি কৰাটো আমাৰ দায়িত্ব হয়নে নহয় এটা সন্তানে পিতৃ মাতৃৰ মুখত এটা হাঁহি উপহাৰ দিয়াতকে পৃথিৱীৰ কোনো সম্পদ ডাঙৰ হ'ব নোৱাৰে তুমি যদি কালি তোমাৰ মা দেউতাক টকা 5 লাখ কৰবাৰ পৰা আনি পেলাই হাতত দিয়া তেওঁ হয়তো কিমান সুখী নহব যিমান সুখী তুমি পৰীক্ষাত ভাল ৰিজাল্ট এটা কৰিলে তোমাৰ জীৱনটোত তুমি সফল হ'লে হ'ব তো সকলোৱে চেষ্টা কৰিব লাগিব নিজৰ মা দেউতাৰ মুখত এটা কি দিয়া কি দিব লাগিব সকলোৱে দিব পাৰিবনে নাই দিব পাৰিব লাগিবই কাৰণ দিব নোৱাৰিলে কোনো সন্তানে পৃথিৱীত ভাল সন্তান হ'ব নোৱাৰে এজন ভাল সন্তানেহে প্ৰত্যেক গৰাকী পিতৃ মাতৃৰ মুখত হাঁহি বিৰিঙাই দিব পাৰে এগৰাকী মাকে কিমান কষ্ট আৰু ত্যাগ কৰে চোৱাচোন নিজৰ গৰ্ভত 9 মাহ ৰাখি পেলাই নিজে খাব নোৱাৰে নিজে একো কাম কৰিব নোৱাৰে নিজে বেমাৰী হৈ যায় তাৰ পিছতো গৰ্ভত সন্তানটো লৈ 9টা মাহ কষ্ট কৰে কৰি পেলাই যেতিয়া জন্ম হয় তেতিয়া মাকে আৰু এটা যুদ্ধ আৰু কিমান কষ্ট আৰু ত্যাগ সহ্য কৰি পেলাই সন্তানৰ মুখখন চাবৰ কাৰণে তেওঁ আৰু ত্যাগ আৰু কষ্ট স্বীকাৰ কৰে আৰু সেই সন্তানটো 2 বছৰ 2.5 বছৰ নিজৰ গাখীৰ খুৱাই কোলাত লৈ কেনেকে কষ্ট নহয় তেনেকে ৰাখি ডাঙৰ দীঘল কৰি গা ধুৱাই দিয়া খুৱাই দিয়া কাপোৰ কানি পিন্ধাই দিয়া এই মৰম চেনেহ আদৰ যত্ন কৰি পেলাই এটা আহাৰে ভাত চাই থাকে যে মোৰ সন্তানে মোক কি কৰিব মোৰ কাৰণে ভাল কিবা এটা কৰিব এদিন মোৰ নাম উজ্বলাই তুলিব আৰু সেই কাৰণে মাকে বছৰ বছৰ ধৰি পেলাই নিজে কষ্ট কৰি গৈ থাকে আৰু এটা আহা যে মোৰ সন্তান ভাল মানুহ হওক এদিন সি সফল হওক আমি সৰুতে এটা কবিতা পঢ়িছিলো কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌসনা মিঠা মাতে পাহৰি বাগৰ কৰিছিল স্নেহ দুগালত চুমা খাই তেওঁ মোৰ পূজনীয় মৰমৰ আই গতিকে সেই মা মই মোৰ মাৰ সপোন পূৰণ কৰিবৰ কাৰণে কি কৰিম কি কৰিব লাগিব কেনেকৈ পঢ়িলে মই মোৰ মাৰ সপোন পূৰাব পাৰিম সেই কথাটো ছাত্ৰ-ছাত্ৰীসকলে বুজিব লাগিব নিজৰ মাকৰ সপোনটো পূৰণ কৰিবলৈ এতিয়াৰ পৰা চেষ্টাটো কৰিব লাগিব প্ৰতিটো দিনে মাকৰ কথা শুনিব লাগিব যেনেকৈ সবৰ দেউতাকে ইমান কষ্ট কৰি পেলাই নিজে চাবা ছোৱালীবিলাকক বিশেষকৈ বেছি কাপোৰ কানি লাগে ড্ৰেছ লাগে চেণ্ডেল লাগে লিপষ্টিক লাগে হয়নে নহয় তো দেউতাই কি কৰে নিজে এটা ভাল কাপোৰ নিপিন্ধে নিজে এযোৰ ভাল চেণ্ডেল নিপিন্ধে নিজৰ এযোৰ ভাল ড্ৰেছ নাই দিনৰ দিন